নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিলোঁ। এয়া চাওকচোন, আজি ইমান ৰাতিপুৱাই ইমান গৰম দিছে আৰু যিমানেই গৰম নহওক ছোৱালী মানুহ এটা পাকঘৰত আহিবই লাগিব। এয়া পাকঘৰত দুপৰীয়া সাজ বনাব আহিলোঁ। এয়া চাওকচোন, ফুলকেইপাই ইমান ধুনীয়াকৈ মালা গাঁঠি দিছে আৰু এই ফুলবিলাক ডাঙৰসকলৰ পৰা শুনো এই ফুল হেনো গৰমৰ দিনত খাব লাগে, কাৰণ গৰমৰ দিনত জণ্ডিছ হয় মানুহৰ বেছিকৈ। সেইকাৰণে হেনো এই ফুলটো খালে জণ্ডিছটো নহয়, সেইকাৰণে এই ফুলটো খাব লাগে। সেইকাৰণে আজি অনা হ'ল বজাৰৰ পৰা আৰু এতিয়া সেই ফুলখিনিও বনাম আৰু ক'লা কচু বনাম। এয়া ক'লা কচুখিনি বইল কৰি লৈছোঁ। বইল কৰি যেতিয়া পানীখিনি শুকাই ল'ম তেতিয়া আৰু নুখোজোৱাই, সেইকাৰণে বইল কৰি লৈছোঁ। আৰু ইয়াত তাতে দিবলৈ ইয়াত গোলমৰিচ, জলকীয়া, তাৰপিছত দিম ইয়াতে নহৰু অকণমান বেছিকৈ দি মেলি এইখিনি ধুনীয়াকৈ পিচি ল'ম। আৰু এইফালে মাছৰ পেটু লৈ আহিছে, মাছৰ পেটু লেচেৰাই দি ধুনীয়াকৈ ভাজিম। আৰু এইফালে লোকেল মুৰ্গীৰ মাংস বনাই আছোঁ এয়া ধুনীয়াকৈ। আৰু গৰমত অলপ পাকঘৰত আহিব মন নাযায় খানা বনাবলৈ, কিন্তু খাবলৈ ভাল মন যায়। সেইকাৰণে এতিয়া গৰম হ'লেও আৰু কষ্টকৈ বনাই আছোঁ এইফালে। আৰু এইফালে কেৰাহীত তেল গৰম হ'ব দিছিলোঁ, ইয়াতে দিলোঁ পিঁয়াজ, জলকীয়া। এইখিনি বনাম মাছৰ পেটু, সেইকাৰণে দিলোঁ ইয়াত পিঁয়াজ, জলকীয়া। আৰু এইফালে মাংসখিনিও এইফালে দি লৰাই দি আছোঁ। মাংসখিনিও লৰাই দিলে আকৌ তলত লাগি যাব নহয়। এয়া পিঁয়াজ জলকীয়াখিনিও ভাজি আছোঁ, মাংসও হৈ আছে এইফালে। আৰু গৰমটো একদম দেখি মোৰ মাথা একদম গৰম হৈ গৈছে। ইমানেই গৰম হৈ আহি আছে পাকঘৰত থাকিব পৰা নাই। আৰু ইমান ভল্টেজটো বঢ়াই দি আছে সূৰ্য দেৱতাই। খং উঠিছে চাগে, সকলোৱে কয় স্কুল বন্ধ দিলে হেনো বৰষুণ দিয়ে। তেতিয়া আৰু স্কুলৰ যেতিয়া টাইমটো ৰাতিপুৱা সোনকালে কৰি দিয়ে তেতিয়া হেনো বৰষুণ দিয়ে, সেনেকৈ কৈ থাকে যে চবে সকলোৱে। সেইকাৰণে চাগে এইবাৰ সূৰ্য দেৱতাই খং উঠিছে, সেইকাৰণে এইবাৰ বৰষুণৰ নামেই লোৱা নাই, এনেকুৱা গৰম দি আছে। আৰু এইয়া মাংসখিনি ফ্ৰাই কৰি অকণমান ওলাই থৈ দিলোঁ। আৰু এইফালে মাছৰ পেটু ভাজিখিনিও আমাৰ ৰেডি হৈ গ'ল। আৰু এইফালে মই মাংস ফ্ৰাই ওলাই থৈ তাৰপিছত পানী দিলোঁ। পানীখিনি উতলি আহিলে তাতে ধনিয়া পাত কেইখনমান পেলাই দিলোঁ। আৰু এতিয়া এয়া আমাৰ মাংসৰ জোল ৰেডি হৈ গ'ল। ইফালে আমাৰ মাছৰ পেটুখিনিও ৰেডি হৈ গ'ল। ইফালে মাছৰ পেটু ভাজিখিনি উলিয়াই থৈ তাতে অকণমান তেল দি এয়া আকৌ তেল গৰম হ'ব দি তাতে দিলোঁ শুকান মাছ কেইটামান। শুকান মাছকেইটা ভাজি ল'ম। তাৰপিছত শুকান মাছখিনি উলিয়াই থৈ ইয়াত দিলোঁ পিঁয়াজ, জলকীয়া। আকৌ সেই কেৰাহীতে দি মেলি এইখিনি অলপ সময় ভাজি ল'ম। আৰু ইয়াতে দিম অকণমান এয়া তাতে দিলোঁ অকণমান হালধি আৰু নিমখ দি মেলি এইখিনি অলপ সময় ভাজি ল'ম, যাতে পিঁয়াজখিনি অকণমান সময় গলি যায়। তাৰপিছত এয়া যে মই জলকীয়া, নহৰু আৰু গোলমৰিচখিনি পিচি থৈছিলোঁ সেইখিনিও দি দিলোঁ ধুনীয়াকৈ। দি মেলি এইখিনি ধুনীয়াকৈ ভাজি থাকিম অকণমান সময়। আৰু এইখিনি ডিউটি যে এনেকুৱা কাহ ধৰিছিলে নহয়, নাকত পূৰা জ্বলা ধৰিছিলে সকলোৰে। এয়া তাৰপিছত মছলাখিনি ভাজ খাই অহাৰ পিছত ইয়াতে দিলোঁ এই কচুখিনি, বইল কৰি থোৱা কচুখিনি। তাতে দিলোঁ অকণমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দি মেলি এইখিনি ধুনীয়াকৈ অলপ সময় লৰাই দিম। আৰু এইখিনি লৰাই দি মেলি অকণমান এটা বিলাহী কাটিকিনি দি দিলোঁ। দি মেলি এয়া আমাৰ কচু ভাজিকণ প্ৰায় ৰেডি হৈ আহিবই। আৰু আপোনালোকে এনেকৈ খায়নে নাই জনাবচোন। তাতে দিলোঁ শুকান মাছকেইটা আৰু ক'লা কচু। যদি আপোনালোকৰ কিবা বেলেগ ৰেচিপি আছে মোক দিবচোন, ময়ো বনাম। আৰু এয়া বনাই গৰমত থাকিব পৰা নাই। তাৰপিছত আহিলোঁ ফেনখনৰ তলত, একদম ঘামি জামি শেষ। তাৰপিছত গৈ কিনে আকৌ ধনিয়া পাত দি দিলোঁ নহয় কচু চব্জিখিনিত। আমাৰ কচু চব্জি ৰেডি হৈ গ'ল। এয়া আমাৰ দুপৰীয়া থালি ৰেডি। এয়া কচু ভাজি, তাৰপিছত মাছৰ পেটু ভাজি লেচেৰাৰ লগত, মাংসৰ জোল, নেমু চালাড আৰু এইফালে মই যে বনাইছিলোঁ সেই কঁঠালৰ আচাৰ। এয়া কঁঠাল আৰু এপিচ আম। আৰু কঁঠালৰ আচাৰ